এই নিৰ্দেশনাৰ জৰিয়তে অসম চুক্তিৰ মূল স্পিৰিটটো যেটো আছে সেই স্পিৰিটটো ধ্বংস কৰিব বিচৰা হৈছে 1971 চন অসমৰ ক্ষেত্ৰত নাগৰিক চিনাক্তকৰণৰ ভিত্তি বছৰ হ'ব বুলি স্পষ্টভাৱে তেওঁলোকে জাজমেন্ট ইতিমধ্যে দিছে এই কথা সাংবিধানিক বিচাৰপীঠে 1971 চন ভিত্তি বছৰ হ'ব বুলি ঘোষণা কৰাৰ পিছতো আজি পুনৰবাৰ 2024 চনৰ কথা যেহেতু এইখন নিৰ্দেশৰ জৰিয়তে ক'ব বিচৰা হৈছে এই নিৰ্দেশনাৰ আমি তীব্ৰ বিৰোধিতা কৰিছো এই কাৰণত মূল কথাটো হৈছে যে আজি যিখন দি ইমিগ্ৰেশ্যন এণ্ড ফৰেইনাৰ এক্সামশ্যন অৰ্ডাৰ 2025 এই যিখন অৰ্ডাৰ এই যদি নিৰ্দেশনা এই নিৰ্দেশনাক আমি প্ৰত্যাহ্বান জনাবলৈ অসম গণ পৰিষদ দলে সিদ্ধান্ত লৈছো এই নিৰ্দেশনাৰ আমি তীব্ৰ বিৰোধিতা কৰিছো এই কাৰণত এই নিৰ্দেশনাৰ জৰিয়তে অসম চুক্তিৰ মূল স্পিৰিটটো যেটো আছে সেই স্পিৰিটটো ধ্বংস কৰিব বিচৰা হৈছে আপোনালোকে এই কথাও জানে যে সাংবিধানিক যিখন বিচাৰপীঠ সুপ্ৰিম কোৰ্টৰ সাংবিধানিক বিচাৰপীঠে অলপতে 1971 চনত ভিত্তি বছৰ হিচাপে ৰাখিব লাগে বুলি নিৰ্দেশ বা ঘোষণা কৰিছিল 1951 চন নে 1971 চন এই সম্পৰ্কত যি শুনানি হৈছিল সাংবিধানিক বিচাৰপীঠে 1971 চন অসমৰ ক্ষেত্ৰত নাগৰিক চিনাক্তকৰণৰ ভিত্তি বছৰ হ'ব বুলি স্পষ্টভাৱে তেওঁলোকে জাজমেন্ট ইতিমধ্যে দিছে এই কথা আপোনালোকে সকলোৱে জানে আৰু এই কনষ্টিটিউশ্যনেল যিখন বেঞ্চ সেই বেঞ্চৰ বাকীখিনি যিখিনি কথা সেই কথাবিলাক সম্পৰ্কত ইয়াৰ আগতো আপোনালোকে নিজে এনালাইজ কৰিছে আৰু শুনিছে আৰু আপোনালোকে নিজেও জানে তাক মই সদৰি কৰিব বিচৰা নাই কিন্তু এইখিনি থকাৰ পিছতো এনে জাজমেন্ট থকাৰ পিছতো এই অৰ্ডাৰ যিখন অনা হৈছে এই অৰ্ডাৰখনৰ জৰিয়তে অসমক তথা পূৰ্বাঞ্চলক পুনৰ অন্তৰ্ভুক্ত কৰাৰ যেটো তেওঁলোকে কৌশল ৰচনা কৰিছে ইয়াৰ আমি বিৰোধিতা কৰিব বিচাৰিছো আমি ক'ব বিচাৰিছো যে এই অৰ্ডাৰ অসম উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে প্ৰযোজ্য হ'ব নালাগে আৰু সুপ্ৰিম কোৰ্টত আমি তাকেই প্ৰত্যাহ্বান জনাই পুনৰবাৰ সুপ্ৰিম কোৰ্টত আমি আমাৰ লেখ আবেদন দাখিল কৰিবলৈ সিদ্ধান্ত লৈছো আপোনালোকে এই কথাও জানে যে অসম চুক্তিৰ ৰূপায়ণৰ ক্ষেত্ৰত এই যিখন অৰ্ডাৰ এই অৰ্ডাৰে তীব্ৰ এটা বাধাৰ সৃষ্টি কৰিব আৰু বিশেষভাৱে আজিৰ তাৰিখত সমগ্ৰ ভাৰতবৰ্ষই যেনে ধৰণে তেওঁলোকে তাখন তেওঁলোকৰ নিজৰ চিন্তাৰে তেওঁলোকে চাব বিচাৰিছে অসমৰ ক্ষেত্ৰত সেই একেধৰণে তেওঁলোকে চাব বিচৰা নাই যেন আমাৰ অনুভৱ হয় কাৰণ কেন্দ্ৰীয় চৰকাৰে যিখন আজি তেওঁলোকে যিখন অৰ্ডাৰ তেওঁলোকে উলিয়াইছে এই অৰ্ডাৰৰ জৰিয়তে অসম চুক্তিত থকাৰ পিছতো সাংবিধানিক বিচাৰপীঠে 1971 চন ভিত্তি বছৰ হ'ব বুলি ঘোষণা কৰাৰ পিছতো আজি পুনৰবাৰ 2024 চনৰ কথা যেহেতু এইখন নিৰ্দেশৰ জৰিয়তে ক'ব বিচৰা হৈছে সেই কাৰণে আমি ইয়াৰ প্ৰত্যাহ্বান জনাই আমি মাননীয় সুপ্ৰিম কোৰ্টৰ ওচৰত আমি লেখ আবেদন দাখিল কৰিম আৰু সেইখিনি কথা ক'বলৈ আপোনালোকক আজি ইয়ালৈ মাতি আনিছো আৰু আমি আশা ৰাখিছো যে অসমৰ জনসাধাৰণৰ সহযোগত অসমৰ জাতীয়তাবাদী যি বন্ধু বান্ধৱী আছে যি জাতীয়বাদী সংগঠন আছে এই ক্ষেত্ৰত অসম গণ পৰিষদ দলৰ লোৱা সিদ্ধান্তক তেওঁলোকে সমৰ্থন জনাব আৰু অসম গণ পৰিষদৰ বিৰুদ্ধে যিসকলে আজিৰ তাৰিখত বিভিন্নভাৱে এই এনে ধৰণৰ কথাবিলাকক আমি সমৰ্থন কৰা বুলি কৈ আহিছে সেইবিলাক কথাৰো আজি এটা প্ৰত্যাহ্বান তেওঁলোকক জনাব বিচাৰিছো কাৰণ তেওঁলোকৰ দিনতে কংগ্ৰেছকে আদি কৰি যিবিলাক দল আছে এই দলবিলাকৰ দিনতে এই বিদেশী নাগৰিকৰ সমস্যাৰ সৃষ্টি হৈছিল এই দলবিলাকৰ বিভিন্নভাৱে অসম চুক্তি ৰূপায়ণত বাধা দিয়াৰ কাৰণে তেওঁলোকে IMDT আনিছিল সেই IMDT প্ৰত্যাহ্বান জনাব লগা হৈছিল IMDT প্ৰত্যাহ্বান জনাই যেতিয়া সুপ্ৰিম কোৰ্টে ৰায় দিছিল তাত যথেষ্টখিনি কথা তাত উল্লেখ কৰা হৈছে যিবিলাক কথাত কোৱা হৈছে যে অসমত আৰু নতুনকৈ বজা জাপি দিব নোৱাৰি বিদেশী নাগৰিকৰ বজা আৰু নতুনকৈ জাপি দিব নোৱাৰি এই কথাটো স্পষ্টভাৱে তেওঁলোকে কৈছে গতিকে আজিৰ তাৰিখত অসম গণ পৰিষদ দলৰ যেটো চিন্তা অসম গণ পৰিষদ যেটো নীতি অসম গণ পৰিষদ দলে অসম চুক্তিক কেন্দ্ৰ কৰি এই ৰূপায়ণৰ স্বাৰ্থত আজি বিভিন্নভাৱে 1985 চনৰ পৰা
যি সংগ্ৰাম চলাই আহিছে এই সংগ্ৰামৰ অংশীদাৰ হিচাপে আজি পুনৰবাৰ আমি সুপ্ৰিম কোৰ্টৰ ওচৰত ইয়াৰ প্ৰতিবাদ জনাই আমি প্ৰত্যাহ্বান জনাবলৈ সিদ্ধান্ত লৈছোঁ কা সম্পৰ্কত অসম গণ পৰিষদ দলৰ মাননীয় MP বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই তেখেতৰ বক্তব্যৰ মাজত কাখন অসমত প্ৰৱৰ্তন হ'লে এইখন ইমপ্লাই কৰিলে ইমপ্লিমেণ্টেশ্যন যদি অসমত হয় অসমৰ জনসাধাৰণৰ কি বিপদ হ'ব আৰু অসম চুক্তি কেনেকৈ মান্যতা নোহোৱা হ'ব এই কথা স্পষ্টভাৱে বক্তব্যত ৰাখিছিলে কিন্তু অসম গণ পৰিষদৰ যি সিদ্ধান্ত আছিলে যে ইয়াৰ বিৰোধিতা কৰা এই বিৰোধিতা তেওঁ কৰিছিলে কিন্তু NDAৰ লগত আমাৰ এটা যোগসূত্ৰ থকাৰ কাৰণে অংশীদাৰ হিচাপে আমি সেই সময়ত বীৰেন বৈশ্য ডাঙৰীয়াই ভোট দিব লগা হৈছিলে আৰু বীৰেন বৈশ্য ডাঙৰীয়াই যদি ভোট নিদিলেহেঁতেন সেই যিখন আইন সেই আইনখন পাছ হৈ গ'লহেঁতেন কাৰণ বহু সংখ্যক ভোটত সেইখন আইন পাছ হৈছে আৰু দ্বিতীয় কথাটো এইখন আইন অসম গণ পৰিষদ দলে সিদ্ধান্ত লৈ আমি চ্যালেঞ্জ কৰাৰ কাৰণে যদি সিদ্ধান্ত লৈছিলোঁ যে আইনখন অসম গণ পৰিষদে চ্যালেঞ্জ কৰিব আমি সেই আইন চ্যালেঞ্জ কৰি আমি লেখ আবেদন ইতিমধ্যে দাখিল কৰিছোঁ ইতিমধ্যে আপোনালোকক কৈছোঁ